So hey guys, so আজি মই ৰিভিউ দিব আহিছোঁ হিট দ্য থাৰ্ড কেছৰ ওপৰত। এইখন হিট পাৰ্টৰ 3 নম্বৰখন মুভি, যোনখনৰ ফাৰ্ষ্ট আৰু ছেকেণ্ডখনৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই। এটা হিৰো বেলেগ হয়, এটা নানী আছে, আৰু বৰ্তমান মই মুভিখন চালোঁ আৰু কেনেকুৱা লাগিল সেই মুভিখন আজি তাৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষলৈকে। চ' হিট দ্য থাৰ্ড কেছ কাহানী কেনেকুৱা ধৰণৰ? কাহানী হ'ল ইনভেষ্টিগেশ্যনৰ, যেনেকুৱা ফাৰ্ষ্টখনত আছিল যেনেকুৱা ছেকেণ্ডখনত আছিল, কিন্তু ইয়াতে ভাইলেঞ্চ বহুত বেছি আছে। ইমানখিনিও নাই যে মাৰ্কৰ সমান হ'ব পাৰিব মুভিখন, মাৰ্কৰ সমান ভাইলেঞ্চ নাই, কিন্তু ইমানখিনি আছে যে মুভিখনে A-rated চাৰ্টিফিকেট পাব, আৰু মুভিখনে A-rated চাৰ্টিফিকেট পাইছে। আৰু মুভিখনৰ প্ৰেজেণ্টেশ্যন বঢ়িয়া, কিন্তু লাইক আপুনি ষ্টাৰ্টিং হোৱাৰ লগতে আপোনাৰ মাইণ্ডত বহুতকেইটা কুৱেশ্যন আহি যাব, বহুতকেইটা কুৱেশ্যন আপোনাক দি দিয়ে যে কিয় হৈ আছে, কিয় হৈ আছে, কি হৈ আছে, কোনে কৰি আছে, কিয় কৰি আছে। আৰু যেনেকৈ ইনভেষ্টিগেশ্যনবোৰ চলি থাকিব, লাহে 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 আপুনি এটা এটা কুৱেশ্যনৰ এনচাৰ পাই থাকিব, আৰু ছাছপেন্স আৰু টুইষ্টবোৰ আপুনি গম পাই থাকিব। আৰু ছাছপেন্স আছে, টুইষ্ট আছে। জাষ্ট ফাৰ্ষ্ট হাফটোত এটা আনৱান্টেড ৰোমেণ্টিক ছং, লগতে আনৱান্টেড লাভ ষ্টৰী এটা দি দিছে, সেইটো কোনো ধৰণৰ দৰকাৰ নাছিল। ইনভেষ্টিগেশ্যনৰ মুভি হয়, য'ত ক্ৰাইম থ্ৰিলাৰৰ মুভি হয়, তাতে লাভ ট্ৰায়েংগল সোমোৱা কোনো ধৰণৰ দৰকাৰ নাই। আৰু যদিও দৰকাৰ আছিলে যে কাহানীৰ লগত কিবা এটা ইম্পেক্ট দিব পাৰে মানে সেই লাভ ষ্টৰীটোৱে, তেতিয়া বেলেগ কথা। ইয়াতে লাভ ষ্টৰীটো এনেই সোমাই দিছে, এইটো কোনো ধৰণৰ কাহানীৰ লগত ৰেলিভেণ্ট একো দৰকাৰ নাছিলে, গতিকে সেইটো এনেই দিছে। কিন্তু বাকীখিনি চাব গ'লে এক্টিং ভাল কৰিছে, একশ্যন মজা, আৰু প্ৰেজেণ্টেশ্যন, মুভিখনৰ প্ৰেজেণ্টেশ্যন সেইটো বহুত ভাল লাগিছে। ইনভেষ্টিগেশ্যন ছেকেণ্ড হাফত ফাৰ্ষ্ট হাফৰ তুলনাত ছেকেণ্ড হাফত অকণমান বহুত বেছি, মানে অকণমান নহয় বহুত বেছিয়ে ভাল হৈ যায় ক'ব গ'লে, কাৰণ ফাৰ্ষ্ট হাফত আনৱান্টেড কিছুমান চিন আছে, আৰু অকণমান সেইবিলাক নেগলেক্ট কৰি যদি চাব যায় আপুনি মুভিখন ভালেই আছে। মুভিখন 2.5 ঘণ্টামানৰ মুভি হয়, আৰু ফাৰ্ষ্ট হাফটো অকণমান লেন্দি যেন ফিল হৈ যায়, কিন্তু ছেকেণ্ড হাফটো পূৰা গ্ৰিপ বনাই কিনে ধৰি ৰাখিব আপোনাক, আপুনি সহজে মুভিখন এৰি দিব নোৱাৰিব। আৰু ছাছপেন্স টুইষ্ট সকলোবোৰ ভাল আছে। একশ্যন মজা আছে, একশ্যন আপুনি এনেকুৱা একশ্যন চাগে আপুনি নানীৰ মুভিত চাগে আগতে দেখা নাই। আই কেন গেৰেণ্টি ডেট তাৰ মুভিত চাগে আপুনি এনেকুৱা ধৰণৰ একশ্যন আগতে দেখা নাছিলে, আৰু হিট ফাৰ্ষ্ট কেছ বা ছেকেণ্ড কেছতো এনেকুৱা ধৰণৰ একশ্যন নাছিলে। গতিকে অ'ভাৰঅল ক'ব গ'লে মুভিখন ভাল, মুভিখন বেয়া নহয়। আমি চাই পেলাই ভাল পালোঁ, মই চাই পেলাই ভাল পালোঁ। গতিকে আপোনালোকে চাইছেনে মোক নিশ্চয় কমেণ্টত জনাব, আৰু যদি চাইছে তেন্তে কেনেকুৱা লাগিছে এইটো কমেণ্টত জনাব, আৰু নাই চোৱা যদি এটা ট্ৰাই দিব পাৰে মুভিখনক।